No, 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 no. ইমান টেষ্টি হৈছে মানে মুচি মুচি ল'ব লগা হৈছে। আৰু গাইজ এনেকৈ আহি থাকোঁতে দেখি পালোঁ চব্জি গাড়ী এটা মানে কেপচাইড হৈ আছে, মানে অভাৰটেক মাৰিছিলে, তো অভাৰটেক মাৰাৰ ফলত সি নিজে এনেকৈ বাছ ছাইডত মানে গৈ কিনে এনেকৈ কেপচাইড হৈ থাকিলে। আৰু এনেকৈ কিছু দূৰ আগত আহি দেখি পালোঁ আকৌ এটা গাড়ী এনেকৈ তলত পৰিছে। এইবোৰ দেখিলে গাছ বেয়াই লাগে আৰু যদি এইটো ভিডিঅ'ত চিংগল ছোৱালীবিলাক চাই তেনেহ'লে মোৰ কাৰণে এটা কমেণ্ট দিবচোন। হেল্ল' গাইজ নমস্কাৰ, মই বিনয়। তো স্বাগতম জনাইছোঁ আপোনালোকক মোৰ আজিৰ অন্য এটি ভিডিঅ'লৈ। আৰু আছোঁ বৰ্তমান একদম পামহি একদম ভাগৱতী বিস্কুট গোডাউনত, আৰু এইপিনে গাড়ীও পূৰা লোড কৰি ইয়াত চাওক থিয় কৰাই দিছোঁ, দেখিছেনে গাইজ। তো এইটো এটা আছে আমাৰ কোম্পানীৰ গাড়ী আৰু এতিয়া পূৰা একদম গাড়ী লোড কৰি মেলি ৰেডি, মানে ৰাতি পূৰা লোড কৰি দিলোঁ। তো ভিডিঅ'টো কৰা নহ'লে সেইটো কাৰণে আজি ভিডিঅ'টো কৰি দিলোঁ। আৰু এইপিনে চালানো হৈ গ'ল চাওক। তো মানে আমাৰ গাড়ী লোড হৈ গ'ল আইজল আৰু মানে শিলচৰ, মানে 2 বাটিৰ মাল। প্ৰথমতে শিলচৰ মাল খালী কৰিম, তাৰপিছত কৈ থাকিম পূৰা আইজল। আৰু গাইজ বলক এতিয়া দেৰি নকৰি ভিডিঅ'টো একদম প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। গাইজ গুড মৰ্ণিং, আৰু আহিছোঁ পূৰা দোকানত আৰু লৈ লৈছোঁ ইয়াত চাওক 1 কাপ চাহ। তো চাহটোৰ পৰা হৈ যাব আজি আমাৰ দিনটো আৰম্ভণি। अच्छा हमको सिखा रिया है। আহা, আৰু লগতে আছে আমাৰ এইপিনে মৃণাল ভাই। आयो रे माँ। চাহ খাই আছে पॉप खाइছো पॉप। মই লৈছোঁ এইপিনে চাহ আৰু এইপিনে পক। আৰু আহি পালে আমাৰ লগতে আমাৰ ভাইটি ৰাতি আহি পালে, যোৱাকালি ৰাতি আহিছোঁ। যোৱাকালি আমি সকলোৱে মিলি কিনে এনেকৈ পূৰা চাহ খাই আছোঁ আৰু গাড়ীখন পূৰা লোড কৰি মেলি এনেকৈ চাহটো ৰখাই দিছোঁ এয়া চাওক। আৰু এইপিনে এটা গাড়ী খালী হৈ আছে, তো ইয়াতে হৈছিলে আমাৰ গাড়ীটোৰ লোড। আৰু এইপিনে আছে মৃণাল ভাইৰ গাড়ী। আৰু গাইজ এইপিনে আমাৰ আহি গ'ল পূৰা সাগৰ ভাই, আৰু এইপিনে আছে আমাৰ মৃণাল ভাইও চাওক। তো মৃণাল ভাই লোড হোৱা নাই। তো আজি আমাৰ খানা হ'ব এইপিনে মাছ ওলাইছে আমাৰ সাগৰ ভাইয়ে। অ' সাগৰ ভাই ক'ত গ'লি হা, কি কৰা ঐ? এতিয়া একদম পূৰা ভাত বনোৱাত লাগি গ'লোঁ। এয়া চাওক, আৰু এইপিনে ভাইটি পূৰা একদম ৰেডি কৰি আছে। আৰু আজি ফল আৰু আছে এইপিনে মাছ, মানে আজি পূৰা ফল আৰু মাছেৰে বনাই খাম। আৰু গাছ এতিয়া কেৰাহী এইপিনে চাওক উঠাই দিলোঁ। তো হৈ গ'ল কেৰাহীও গৰম, আৰু এতিয়া দিব লাগে তেল, মানে মাছ ফ্ৰাই কৰিম ন। আৰু গাছ এইপিনে হৈ গ'ল তেল গৰম, এতিয়া দিব লাগে মাছ। গাছ এইপিনে হৈ গ'ল আমাৰ মাছ ফ্ৰাই, আৰু তেলো পূৰা হৈ আছে পূৰা গৰম চাওক না। এতিয়া পিঁয়াজ দিব লাগে, পিঁয়াজ কাঁচা জ্বালা নাই গাইজ, শুকান জ্বালাকে দি দিলোঁ আৰু গাইজ এনেকৈ জলকীয়া পিঁয়াজ হৈ গ'ল ফ্ৰাই। আৰু এতিয়া দিব লাগে এয়া ফল। আৰু গাইজ ফাইনেলি হৈ গ'ল এয়া চাওক আমাৰ ফল আৰু মাছৰ আঞ্জা, দেখিছেনে গাইজ। তো ধুনীয়াকৈ বাছ বনাই দিলোঁ। আৰু গাইজ আমাৰ ফাইনেলি হৈ গ'ল ৰেডি, এতিয়া অকল খাব লাগে। তো খোৱাৰ কাৰণে আমি চাওক পূৰা লৈ লৈছোঁ। এইপিনে আছে ভাইটি, আৰু এইপিনে আমাৰ মৃণাল ভাই। ভাত খাই ষ্টাৰ্ট কৰি দিলো ষ্টাৰ্ট দুপৰীয়া সাজ। মাছেৰে মাছেৰে ফলেৰে মজাকে। একবাৰ জনাওক কেনেকুৱা হৈছে। মজা কেনেকুৱা? ঠিকে আছে। এতিয়া মই খাম আৰু গাইজ আমাৰ হৈ গ'ল পূৰা খোৱা ফিনিছ। তো খাই বৈ কিনে কিনো কৰিম আৰু, তো আমি দুজনে পাছতকে গাড়ীতে বহি আছোঁ। A few moments later. আৰু গাইজ এনেকৈ খাই বৈ কিনে বহুত টাইম ৰেষ্ট কৰিলোঁ। তো এতিয়া গাইজ লাহেকৈ বাছ ওলাই দিওঁ। আৰু গাইজ আপোনালোকক জনাই আছোঁ, লগতে তো ভাইটি আহি গ'ল, মানে যোৱাকালি ৰাতিটো দেখুওৱা নহ'ল। এই মানে চাওক ভাইটি আহি গ'ল। এতিয়া গৈ আছোঁ আইজল ন। আইজল দেখি পাইছা নেকি? পোৱা নাই ন? তো ফাৰ্ষ্ট টাইম তো ফাৰ্ষ্ট টাইম গৈ আছোঁ। তো এতিয়া লাহেকৈ গাইজ ইয়াৰ পৰা ওলাই দিওঁ আৰু এনেকৈ কোম্পানীৰ পৰা ওলাই দিলোঁ। আৰু এইপিনে আহি গ'লো একদম মেইন গেট, চাওক। তো গৈ থাকোঁ আৰু ডাইৰেক্ট একদম পামহিৰ পৰা আহিলোঁ ওলাই। এইপিনে চাওক গড়চক আহি গ'লোঁ গাইজ। তো ইয়াৰ পৰা বাছ মেইন ৰোডটো ধৰি কিনে লাহে লাহেকৈ গৈ থাকিম আৰু এতিয়া পূৰা গড়চক ছাৰ্ভিচ ৰোডৰ পৰা ডাইৰেক্ট এতিয়া মেইন ৰোডত উঠি ল'লোঁ। আৰু এতিয়া আজি আমাৰ দীঘলীয়া যাত্ৰা ইয়াৰ পৰা হৈ গ'ল আৰম্ভণি। তো আৰু গাইজ কিনো কৰিম, গৈ থাকোঁ আৰু লাহে লাহে। আৰু আগত গৈ কিনে ডাইৰেক্ট ঢালিব লাগিব ডিজেল। আৰু এতিয়া একদম ডাইৰেক্ট গৈ কিনে মানে যোৰাবাটৰ তেলটো লৈ ল'ম। তো তেলটো ভৰাই পিনি বাছ লাহে লাহেকৈ গৈ থাকিম আৰু গাইজ এনেকৈ আহি পালোঁ পূৰা একদম যোৰাবাট। আৰু যোৰাবাটত আহি কিনে বাছ ইপিনে গাড়ী লগাই দিলোঁ, আৰু এইপিনে পূৰা ডিজেল ঢালি আছোঁ। তো এইপিনে চাওক, তো মেচিন গাইজ পূৰা চলি আছে। আৰু গাইজ আহিলোঁ পূৰা ডিজেল ভৰাই মেলি বাছ এতিয়া চাওক যোৰাবাট উঠি আছোঁ। আৰু
আৰু গাইছ এনেকৈ আমি দুটাকে মজাকৈ গৈ আছোঁ না কথা পাতি তো আবেলি হৈ গ'ল আৰু কিছু সময়ৰ পিছত আবেলি হৈ যাব তো নেলি আৰু মানে আমচিৰ মাজত থকা পেট্ৰল পাম্পলৈকে যাওঁ ধুনীয়াকৈ পাৰ্কিং কৰাম গাড়ী খানা চানা বনাম আৰু পিছত আমাৰ কোম্পানীৰ দুখন গাড়ী আহি আছে মই আগে আহি আছোঁ পুৰা গৈ আছোঁ ক'ত গৈ আছোঁ ভালকৈ আইজল শিৱসাগৰ আৰু আইজল হয় দুই জেগাত মাছ আহিব আৰু গৈ আছোঁ তই ইমান দিন ঘৰত থাকিলে কি কৰিলি ঘৰত কৰিলোঁ কামত আৰু ঘৰৰ কাম কৰিলোঁ পথাৰত পথাৰৰ কাম কৰে পথাৰৰ কাম শেষ আপোনালোকে জানেনে গাইজ এই ঘৰত যোৱা কাৰণটো গাৰ্লফ্ৰেণ্ড পতা কৰিছে গাৰ্লফ্ৰেণ্ড হয় না আজিলৈকে গাৰ্লফ্ৰেণ্ড একো নাই মিছা কথা এখন ঘৰ লাগিছোঁ গাৰ্লফ্ৰেণ্ড একো নাই মিছা কথা এখন ঘৰ লাগিছোঁ ইমান ইয়ং ডেকা ল'ৰা কোনে বিশ্বাস কৰিব গাৰ্লফ্ৰেণ্ড নাই বুলি কিনে আপোনালোকে বিশ্বাস কৰিব নেকি নকৰে ন এনেকৈ যি কি নহওক গাইজ আমি এনে মানে হাঁহি ফূৰ্তিৰে বা ধুনীয়া ফেমিলি কৰি গৈ আছিলোঁ ন এনজয় লাইফ গাইজ তো গৈ আছোঁ পূৰা মিজোৰাম প্ৰথমতে শিলচৰ খালী কৰিম তো শিলচৰ খালী কৰাৰ পিছত গৈ থাকিম পূৰা একদম মানে আইজল আৰু আপোনালোকক ধুনীয়া ধুনীয়া জেগাবোৰ দেখাবলৈ চেষ্টা কৰিম নে কি কোৱা अरे कहना क्या चाहते हो চেষ্টা কৰিব দেখাবলৈ আৰু যিমানখিনি দেখাবলৈ মানে পাৰোঁ আৰু সিমানখিনি দেখুৱাম আৰু এনেকৈ গৈ আছোঁ গাইজ আৰু যদি এইটো ভিডিঅ'ত চিংগল চিংগল ছোৱালীবিলাক চাই তেনেহ'লে মোৰ কাৰণে একটা কমেণ্ট দিবচোন মানে ভাবিব লগা হৈছে এটা আৰু গাইজ এনেকৈ পূৰা আহি আবেলি হৈ গ'ল আৰু এইপিনে পূৰা পাই গ'লোঁ জাগিৰত এতিয়া কিছু সময়ৰ পিছতে আন্ধাৰে হ'ব আৰু গাইজ আৰু গাইজ একদম পৰা আহি পালোঁ জেগাত মানে গাড়ীখন এইপিনে ৰখাই দিলোঁ চাওক এইটো একদম পাম্পৰ কাষতে আৰু এতিয়া ৰাতি মাৰি মানে গ্ৰীজ এইপিনে চাওক আৰু গাইজ এতিয়া পূৰা একদম গ্ৰীজ মাৰি আছে আৰু এইপিনে পূৰা ভাইটিয়ে চাওক পাম্প মাৰি আছে আৰু এইপিনে এয়া সৰু ভাইটিয়ে পূৰা একদম গ্ৰীজ কি কৰি আছে আৰু গাইজ যিহেতু ৰাতি হৈ গ'ল মানে এইপিনে গ্ৰীজো মাৰা হৈ গ'ল আৰু এতিয়া বাছ বনাইছোঁ পূৰা এইপিনে ভাত চব বস্তু ওলাই ৰেডি অকল ভাতটো এতিয়া বনাই ৰাখিম মানে আমাৰ মৃণাল ভাই আৰু সাগৰ ভাই আহি আছে তো চব্জিটো সিহঁতে কি লৈ আহিছে নাজানো তো সিহঁতে অহাৰ পিছত চব্জিটো বনাম আৰু গাইজ এনেকৈ আমাৰ সকলো গাড়ীবোৰ আহি গ'ল এইপিনে আমাৰ সাগৰ ভাইৰ গাড়ী এয়া সাগৰ ভাই এই হাই দি একবাৰ এইফালে চাই কিনে হাই দি এইফালে চাই হাই দি হাই হাই আৰে এইপিনে মৃণাল ভাই গাড়ী আহি গ'লে এইপিনে চাওক আৰু গাইজ এতিয়া সকলোৱে হাতে কামে লাগি গ'ল তো আমাৰ মৃণাল ভাইয়ে ধুনীয়াকৈ এইপিনে আলু পিঁয়াজ কাটিলে এয়া চাওক তো পূৰা ধুনীয়াকৈ আলু পিঁয়াজ কাটিলে আৰু ভাইটিৰ পূৰা নহৰু আৰু এইপিনে আজিৰ খানা হ'ব আমাৰ এইপিনে ইয়াত চাওক চিকেন আৰু গাইজ আজি মানে আমাৰ মানে ৰান্ধনি মানে আজি মাংসটো বনাব আমাৰ মৃণাল ভাই এয়া চাওক ৰান্ধনি এতিয়া পূৰা একদম মৃণাল ভাইয়ে ধুনীয়াকৈ মাংস ফ্ৰাই কৰি আছে এয়া চাওক টেষ্টি হ'ব না ঠিক আছে বাৰু 1 hour later আৰু এয়া চাওক আমাৰ ভাত চব্জি পূৰা হৈ গ'ল ৰেডি এতিয়া আমাৰ মৃণাল ভাই ধুনীয়াকৈ মাংস পকাই দি আছে আৰু গাইজ এনেকৈ আমাৰ পূৰা ৰেডি হৈ গ'ল এতিয়া খাব লাগে তো এইপিনে মৃণাল ভাই বহিছে এইপিনে ভাইটি জগত ভাই আৰু এইপিনে আমাৰ আছে সাগৰ ভাই জলকীয়া বোলে সেই জলকীয়া দেখাইছে আগত জলকীয়া আৰু এইপিনে ভাইটিৰ পৰা খাই আছে মোকলাম কৰি মাৰি আছে মাংস এইপিনে মোৰ ভাত এয়া চাওক পূৰা জলকীয়া লৈছে দুটা টেষ্টি না তো এতিয়া খাব লাগে আজি চিকেন বাবু কেনেকুৱা হৈছে মজা না মৃণাল ভাই পুৰা ভিডিঅ' কলত ব্যস্ত সকলোৱে মিলি কিনি বাছ আমি খাই আছোঁ খাই বৈ কিনে আৰু ওলাই যাম নেকি আৰু গাইজ হৈ গ'ল আমাৰ পৰা খোৱা লোৱা ফিনিছ তো খাই বৈ পূৰা একদম চাফ চুতৰা কৰি দিলোঁ সেয়া চাওক আৰু ভাই বোলে এতিয়া যাব তেতিয়াহ'লে গুড নাইট পিছত আকৌ লগ পাম না আৰু এইপিনে আছে ভাইটি দে যাবি ন গুড নাইট ভালকৈ যাবি আৰু গাইজ এনেকৈ ভাত খাই মেলি ডাইৰেক্ট আহি পালোঁ একদম নগাঁও বাইপাছ মানে বৰষাত চক আৰু ইয়াতে এতিয়া ব্ৰিজৰ তলেৰে বাছ এক ৰাউণ্ড মাৰি কিনে ডাইৰেক্ট সজাই লংকা মানে ৰদ ধৰি গৈ থাকিম আৰু যিমান দূৰলৈকে গৈ থাকিব পাৰোঁ ৰাতিটো গৈ থাকিম আৰু গাইজ এনেকৈ পূৰা আহি পালোঁ একদম 9:30 গাড়ীখন ছাইডত ৰখাই দিলোঁ এইটো 9:30 বজাৰটো এইটো আৰু এইপিনে আগত আছে আমাৰ সাগৰ ভাইৰ গাড়ী এইটো আগৰটো তো ইয়াতে বোলে 1 ঘণ্টামান ৰেষ্ট কৰে বাছ ৰখাই দিলোঁ 4 hours later গাইজ গুড মৰ্ণিং পূৰা একদম শুই উঠিলোঁ আৰু কিনো কৰিম আৰু ইয়াতে ক'লোঁ একদম মানে চাওক কেইটা বাজিলে দেখিছে না গাইজ 4:35 হৈ গ'ল
এতিয়া লাহেকৈ ওলাই দিওঁ আৰু গাইছ এনেকৈ 900ৰ পৰা ওলাই আহি কিনে ডাইৰেক্ট পাই গ'লোঁ এইপিনে ফৰেষ্ট ৰিজাৰ্ভ মানে লংকা আৰু যিটো লামডিঙৰ মাজত আছে ফৰেষ্ট ৰিজাৰ্ভটো তো ফৰেষ্ট ৰিজাৰ্ভ আহি পালোঁ আৰু এইপিনে চাওক পোহৰে হৈ গ'ল গাইছ পুৰা আহি পালোঁ একদম লামডিং আৰু পুৰা একদম পোহৰ হৈ গ'ল আৰু এইপিনে লামডিঙত হৈছে ঠাণ্ডা পাৰ্টি চাওক কিহৰ বেপাৰ এইবিলাক ঠাণ্ডা আৰু ঠাণ্ডা পাৰ্টি চাওক চেলিপ দিয়ে নাম চেলিপটা দি নাই আৰু গাইছ এনেকৈ আজি ডাইৰেক্ট যাব পাৰিম মানে কোনো নদী নাই পুৰা একদম ফ্ৰী ৰাস্তা আৰু গাইছ এতিয়া পুৰা আহি পালোঁ একদম ডিমা হাছাও মানে কোনো নদী নাই আপোনালোক দেখাইছে চাওক যেনেকৈ এতিয়া ডাইৰেক্ট সোমাই গ'লোঁ একদম ডিমা হাছাও চাওক গাইছ নো এণ্ট্ৰি আৰু এতিয়া পুৰা এনেকৈ আহি পালোঁ একদম গেট তো এইটো গেটটো তো ভাইটিক এণ্ট্ৰি কৰিব যাব দিছিলোঁ তো ইয়াতে 600 টকা লৈ এতিয়া এইটো গেট আৰু গাইছ ডিমা হাছাও গেট পাছ কৰি এতিয়া আহি পালোঁ ডাইৰেক্ট টোল তো প্ৰথমে এতিয়া টোলটো পাছ কৰি লওঁ তাৰপিছত আকৌ টোল পাছ কৰি কিনে কাটা কৰিব লাগিব তো কাটা কৰি মিলি কিনে তো বিন্দাছ গৈ থাকিম তো হৈ গ'ল মোৰ টোল পাছ তো এতিয়া প্ৰথমতে কাটাটো কৰি লওঁ আৰু গাইছ এনেকৈ পাছ কাটা কৰি মিলি আহিলোঁ ওলাই আৰু মোৰ গাড়ী মানে কিমান আছে আপোনালোক দেখুৱাইছোঁ এইপিনে চাওক দেখিছেনে গাইছ এয়া 13 টন 840 কেজি মানে মোৰ গাড়ীত মাল মোটামুটি 7.5 টন মান আছে আৰু 7.5 টন নাপালে এনেকুৱাই হ'ব আৰু কিনে মানে হ'ব তো গৈ আছোঁ তো এতিয়া অকল এনেকৈ পাহাৰ টানি থাকিম আৰু গাড়ী চাওক লাংটিং গাইছ আৰু গাইছ এনেকৈ মাইবং পাৰ হৈ কিনে সেইপিনে আহি পালোঁ সেই টানেলৰ কাষত এইটো টানেলটো দেখিছে তো ইয়াতে চব গাড়ী আমাৰ লাইন একদম এতিয়া মোৰ গাড়ীখন তো ৰাতিপুৱা যিহেতু একো খোৱা নাই তো এইপিনে কাষতে দোকান আছে এইটো দোকান তো ৰাতিপুৱা ব্ৰেকফাষ্টটো ইয়াতে কৰি লওঁ আৰু আহি গ'ল আমাৰ গৰম চাহৰ মানে ৰাতিপুৱা যিহেতু আধৰুৱা তো চাহৰ পৰা হৈ যাব দিনটো আৰম্ভণি এইপিনে আছে ভাইটি এইপিনে আমাৰ আকৌ এটা ককাই আমাৰ মৃণাল ভাই তো কিহৰ লগত চাহ খাই আছে এইপিনে মুড়ি একদম লোকেল মুড়ি আৰু চাগৰ ভাই বোলে মুড়ি নাখায় তো চাগৰ ভাই মানে ৰাতিপুৱা বন মানে ইয়াক মানে পেট ভৰা বস্তু লাগিবই ৰাতিপুৱা পুৱা ক্ৰীম বন চাহ পানী খাই ওলালো বাছ এতিয়া সোমাই দিম পুৰা টানেলৰ ভিতৰত চাওক ভিতৰত এতিয়া মাৰিম আৰু আণ্ডাৰগ্ৰাউণ্ড এই আণ্ডাৰগ্ৰাউণ্ড সোমাম না এয়া সোমাই গ'লো গাইছ আণ্ডাৰগ্ৰাউণ্ড আৰু গাইছ এনেকৈ আহিলোঁ ওলাই গৈ থাকোঁ আৰু গাইছ আৰু এনেকৈ আহি পালোঁ মাহৌৰ ৰেল ব্ৰিজ তো ৰেল ব্ৰিজত ডাইৰেক্ট আহিলোঁ সোমাই আৰু আগত আহি দেখিলোঁ চাউথ টেলাৰবিলাক কেনেকুৱা লাইন দেখিছেনে গাইছ মানে বেলেগ গাড়ী নাই আৰু অকল টেলাৰ মানে দুই চাইডে চাওক পুৰা টেলাৰ আৰু গাইছ এনেকৈ আমি মাহৌৰৰ পৰা কিছু দূৰ আগত আহি কিনে দেখিলোঁ এইপিনে চাওকচোন গাড়ী কেনেকুৱা লাইন দেখিছেনে গাইছ চাওক পুৰা গাড়ী লাইন তো আজি ইয়াতে থাকিব লাগিব আৰু লাইনত আৰু গাইছ এতিয়া পুৰা একদম গৈ আছোঁ পাল্টি লৈ কিনে গা ধুব কাৰণে তো গাড়ীবিলাক এনেকৈ আছে লাইনকৈ আৰু এইপিনে আগতে চাওক পুৰা গাড়ী কিনে কৰিম আৰু কোনো কথাই গাটো ধুই লওঁ আৰু গাইছ এতিয়া পুৰা একদম চলাচলি ৰেডি আৰু এইপিনে চাওক এই এনেকৈ পানী আছে এনেকৈ পানীত ঘূৰাই ল'ব লাগিব ইয়াতে মজাকৈ এতিয়া সকলোৱে গা ধুম আৰু গাইছ পুৰা মজাকৈ গা পা ধুই আহিলোঁ আৰু এতিয়া মানে যিহেতু দুপৰীয়াৰ কাৰণে বনাব লাগিব পুৰা পচন্দ ৰেডি চাওক আৰু আমাৰ ভাইৰ পৰা চাউল ধুই আছে আৰু এইপিনে আছে ফুল তো কিবা কিবি বনাই দিম আৰু আজি পুৰা মিক্স কৰি কিনি আৰু গাইছ এতিয়া পুৰা একদম খাবৰ কাৰণে ৰেডি তাৰপিছতে চাওক পুৰা বহি গৈছে ভিতৰত কেনেকুৱা হৈছে ককাই কেনেকুৱা মজা না খাব লাগিব
আৰু গাইছ ইপিনে ভাইটিক চাওক চব্জি বোলে তামাম টেষ্ট হৈছে একদম কেৰাহীত পুৰা হাতেৰে মোহাৰি লৈছে দেখিছে নে গাইছ তামাম বোলে টেষ্টি হৈছে আৰু গাইছ এনেকৈ পুৰা খাই বৈ কিনে আহিলোঁ ওলাই এইপিনে গাড়ীবোৰ লাহে লাহেকৈ গৈ আছে চাওক আৰু এনেকৈ ছিংগল ৰোডত সোমাই কিনে দেখিলোঁ এটা চব্জি গাড়ী ইয়াত চাওক গাইছ কেপচাৰ হৈ আছে মানে এইটো অভাৰটেক কৰাতে এই কেপচাৰ হৈ গ'ল দেখিছে গাইছ কাৰণ কি চব্জি গাড়ীবিলাক বহুত ইমাৰ্জেঞ্চি ন মানে সিহঁতে চাইড নাচায় একো নাচায় মানে অকল অভাৰটেক কৰিব পাৰিলে হ'ল তো সেই গতিকে চাওক এতিয়া নিজৰ কৰ্মৰ ফল নিজে ভুগিলে দেখিছে গাইছ এই অভাৰটেক কৰাতে এনেকুৱা হৈ গ'ল ইয়াৰ সেইটো কাৰণে গাড়ী চলালে পাহাৰ লাইন সদায় মানে সাৱধানে চলাব লাগে লাহে ধীৰে চলাব লাগে তো দূৰ হওক মানে দুৰ্গতি নহওক গাইছ সেইটো কাৰণে লাহে লাহে চলাব আৰু গাইছ এনেকৈ কিছু দূৰ আগত আহি কিনে দেখিবলৈ আকৌ এটা গাড়ী তলত পৰি আছে চাওকচোন তো দেখি বেয়াই লাগে আৰু কিনো কৰিবা গাইছ কাৰ কেতিয়া কি হয় কি নহয় একো মানে ক'বই নোৱাৰি আৰু এয়াই হ'ল গাইছ আমাৰ ড্ৰাইভাৰৰ জীৱন গাইছ যেনে তেনে পুৰা আহি পালোঁ একদম হাৰাং গাজা মানে হাৰাং গাজা আনিছে তোৰা हम लोग को सुकून मिलता है क्योंकि हारांग गाजा का बात मिलेगा अफसार और तो এইপিনে চাওক এনেকৈ গৈ আছে অলপেই আছে আৰু সেইবিলাক ব্ৰিজবিলাক হৈ আছে দেখিছা পিলাৰ এইবিলাক চাওক ব্ৰিজৰ পিলাৰবিলাক বনাই আছে তো ব্ৰিজটো হোৱাৰ পিছত কমপ্লিট হৈ যাব ৰাস্তা তো ব্ৰিজবিলাকৰ কাৰণে মানে ৰাস্তাবিলাক আধৰুৱা হৈ আছে তথাপি মানে যেনে তেনে আহিলোঁ আৰু বহুত গৰমত আমি যদি শেষ অৱস্থা নাই কি মানাই আছে যদি আগে আগে গাড়ী গৈ আছে তো তামান ধূলি বালি ন গাইছ কি নকৰিম আৰু তো সেই বাছ এনেকৈ গৈ আছোঁ গাইছ মিনাল ভাই আহি কিনে ইয়াত ঠাণ্ডা দিলে মিৰিণ্ডা তো মিৰিণ্ডা খাই লওঁ প্ৰথমতে চুলিমাৰ লাগিলে পুৰা এনাৰ্জি আহি গ'ল আৰু ইপিনে দেখিব লাগে চাওকচোন বেচেৰা ৰং ঠাইত আছে গাড়ীখন কি কৰিব উপায় নাই আৰু ইপিনে গাড়ী আজি চাওক কেনেকুৱা গাড়ী পুৰা গাড়ী গাইছ দেখিছেনে আৰু গাইছ এনেকৈ ধুনীয়া জেগাত বাছ গাড়ীখন আহি কিনে ৰখাই দিলোঁ সেইটো হ'ল মিনাল ভাইৰ গাড়ী এখন মোৰ গাড়ী সাগৰ ভাইৰ গাড়ী আৰু এইপিনে আছে ককাইৰ গাড়ী সকলোৱে মিলি কিনে এতিয়া যাম পুৰা নিজৰাত গা ধুবলৈ আৰু এতিয়া পুৰা একদম গৈ আছোঁ নিজৰাত সেইপিনে চাওক ধুনীয়া নিজৰা দেখিছে গাইছ মজাকৈ গা ধুই পুৰা ডুবকি লগাম আৰু ইয়াতে মিনাল ভাই আৰু এইপিনে সাগৰ ভাইয়ে পুৰা একদম কাপোৰ ধোৱা আৰম্ভ কৰি দিলে আৰু গাইছ এতিয়া মজাকৈ পুৰা গা ধুম কাপোৰ ধুবলৈ আছে কাপোৰ ধুলোঁ এইপিনে সাগৰ ভাই কি কৰিছে সাগৰ ভাই পেণ্ট ঢিলা হৈ গৈছে এইপিনে আমাৰ মিনাল ভাই এই ভাইটি তো গাইছ আজি পুৰা মজাকৈ সকলোৱে গা ধুম আৰু কেনেকা মজা পুৰা বঢ়িয়া লাগছে না মজা ঠাণ্ডা মানে পুৰা ফ্ৰেছ পানী পুৰা ঝৰ্ণা মাছ কামুৰি আছে মাছ ভৰিত মাছ কামুৰি আছে তামাম মাছ আছে মানে নিজৰাৰ মাছ ধৰিব নোৱাৰিম ধৰিলে আপোনালোকক দেখাব পাৰিলে হয় আৰে চাব ক'ত গাড়ী আছে একদম মানে প্ৰকাশ পোনপ্ৰথমে গাটো ধুই লওঁ না কি কোৱা ধুনীয়াকৈ পুৰা পানীৰ সোঁত আহি আছে আৰু গাইছ মজাকৈ পুৰা গা পা ধুই কিনি সকলোৱে বাছ আহিলোঁ ওলাই আৰু গৈ আছোঁ আৰু আগত গৈ কিনি অলপমান বজাৰ কৰিব লাগিব মানে ৰাতি খোৱাৰ কাৰণে তো এইপিনে চাওক এনেকৈ গৈ আছোঁ গাইছ আৰু এইপিনে লাহেকৈ আবেলিও হৈ আহি আছে আৰু কিছু সময় পিছতে হৈ যাব পুৰা আন্ধাৰ হৈ আছে আৰু গাইছ এতিয়া একদম ডাইৰেক্ট আহি পালোঁ একদম দুলু বজাৰ আৰু পুৰা একদম মাছৰ বজাৰত আহি গ'লোঁ চাওক মানে মাছ ল'ম আজি এইবিলাক মাছ চাওক মাছে মাছ মিনাল ভাই কি মাছ ল'বি নেকি মাছ এইপিনে মাছ আৰু এইপিনে আছে চব্জি মাৰ্কেট আৰু গাইছ আমি পুৰা একদম দুলু বজাৰৰ পৰা আহি কিনে ধুনীয়া এটা প্লেচত বাছ গাড়ী ৰখাই দিলোঁ 4খন গাড়ী আৰু পুৰা এতিয়া খানা পোনা আৰম্ভ হৈ গ'ল আৰু কি বনাব আজি দেখুৱাই আছোঁ এইপিনে ভাত হৈ আছে এইপিনে ভাইটি পুৰা কাটি আছে পিঁয়াজ আৰু মিনাল ভাইয়ে কি কৰি আছে এইপিনে আলু আৰু বুট ভাজি এইপিনে বুট ভাজিব বোলে আলু কাটিছে আৰু এইপিনে আৰু মাছটো ক'ত মাছটো আছে এতিয়া পলিথিন এইটো মাছটো এইয়া মাছৰ লগত কি হ'ব কচু মাছ না কচু মাছ আৰু গাইছ আমাৰ সকলো হৈ গ'ল ৰেডি আৰু এতিয়া মিনাল ভাই ধুনীয়াকৈ সকলোৰ কাৰণে ভাত বাঢ়ি আছে চাওক আৰু সকলোৱে বহি আছে আৰু মই কৰি আছোঁ অলপমান ভিডিঅ' মানে আপোনালোকক দেখুৱাই আছোঁ এতিয়া খাব লাগে আৰু ময়ো এনেকৈ লৈ ল'লোঁ এইপিনে কচু আৰু মাছ এইপিনে বুট আৰু আলু ভাজি তো চাওক সকলোৱে নিজে নিজে বহি পূৰা খাই আছে পূৰা খোৱাত ব্যস্ত তো এতিয়া গাইছ ময়ো লাহেকৈ খাই দিওঁ আৰু খাই বৈ কিনে অলপ আগত যাম তো আগত গৈ কিনে চাম বাৰু চাওঁ নে নাই
তো প্ৰথমতে ভাতটো খাই লওঁ পুৰা খাই আছোঁ গাইছ দেই আৰু গাইছ হৈ গ'ল আমাৰ খোৱা লোৱা ফিনিছ তো গাড়ীত বহি ল'লোঁ ভাইটি পিনে বহি ল'ল তো সকলোৱে নিজৰ নিজৰ গাড়ীত গ'ল তো অলপমান আগলৈকে গৈ থাকোঁ তো তাতে আজি টোপনি মাৰি দিম আৰু গাইছ আমি সকলোৱে ভাত খাই মেলি বাছ আহিলোঁ ওলাই আৰু এনেকৈ গৈ আছোঁ তো আগত এটা ধুনীয়া জেগা আছে গাড়ী ৰখাম আৰু আজি তাতে মানে ৰাতিটো থাকি যাম আৰু গাইছ এনেকৈ বাছ আহি কিনে মানে শিলচৰ বাইপাছত গাড়ীখন ৰখাই দিলোঁ তো সকলোৱে ইয়াতে ৰখি গ'ল এইপিনে আছে আমাৰ চাগৰফাৰী গাড়ীখন পিছতো ঢেৰ গাড়ী মানে নদীৰ কাৰণে ইয়াতে সকলোৱে শুই আছে তো বাছ আজি আমি ইয়াতে শুই যাওঁ তো গাইছ আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি দিওঁ কাৰণ বহুত দীঘল হৈ গ'ল তো নেক্সট এটা ভিডিঅ'তে পুনৰবাৰ আপোনালোকক লগ পাম মানে আইজল যোৱা ভিডিঅ'টো এক্সট্ৰা পাৰ্ট বনাই দিম তো আজিলৈ গাইছ বাই বাই এণ্ড গুড নাইট